আজি ভিডিওটো অকনমান বেলেগ আজি মানে আমাৰ লভ ষ্টৰী ভিডিওটো দিব লাগে বুলি কমেন্ট কৰি থকাৰ বাবে আজি ভিডিওটো লৈ আহিছো মোৰ আৰু তেওঁৰ বয়স কিমান হৈছে বুলি সুধি থাকে গতিকে আজি বয়সটো কৈ দিয়া হন তুমি তেওঁক যেতিয়া মানে প্ৰথমতে দেখিছিলো তেতিয়া তেওঁ ভবা নাছিলে যে মোক ভাল পাব বা ময়ো ভবা নাছিলো কোনোদিনে কাৰণ যেহেতু সদায় কামৰ ভিডিও দি থাকো বা বেলেগ ধৰণৰ ঘৰুৱা ভিডিও দি থাকো আৰু লাজো লাগিছে যে কিনো লভ ষ্টৰী ফব ষ্টৰী দি থাকিম আৰু হলেও মানে কমেন্ট কৰি আছিলে যে সেইবাবে ভাবিলো হয় আমাৰ ইয়াতে হাসি ৰখাও হ'ব আৰু লগতে ভন্টিকেগৰাকীয়ে যেহেতু হেপাহত সুধিছে কথাবোৰ জানিবলৈ মনো যায় সেইবাবে মই ভাবিলো অকনমান ভিডিও সহকাৰে ৰাখিয়ে থৈ দিও আৰু এয়া মানুহজনক টানি টুনি আনি কেমেৰা সন্মুখত যেনে তেনে বহাইছো আৰু ঘৰৰ পৰা অকনমান আঁতৰত আজি ঘৰত মানুহ নাই সেইবাবে বোলো ধুনীয়াকে ভিডিওটো বনাও আৰু এতিয়া আৰম্ভ কৰো ন আৰম্ভ কৰো মানে কবলৈ অকমান লাজ লাগি আছে হলেও মানে কেইবাদিনৰ পৰা মানে আগতেও প্ৰায় কমেন্ট আহে যে লভ ষ্টৰীটো দিব বুলি কৈ থাকে আৰু বহুতে আমাৰ বিষয়ে জানিবলৈ অকনমান বিচাৰি থাকে গতিকে আজি এই ভিডিওটো লৈ আহিছো দেই এতিয়া এখেতক প্ৰথমতে ক'ত লগ পাইছিলো বুলি সুধে তাকে গোটেইখিনি কৈ যাওঁ আৰু তেখেতক কেনেকৈ লগ পাইছিলো কেনেকৈ কি হৈছিল সকলোখিনি কম বুলি আজি এই ভিডিওটো বনালো আৰু ইয়াতে আমি হাসি ৰাখিবও পাৰিম আমাৰ যি মানে মধুৰ এটা সম্পৰ্ক আৰু সেইখিনি কাৰণে ভিডিওটো বনালো ভাবিলো হয় যে আমিও ভিডিওটো বনাই থৈ দিও আৰু কেতিয়াবা মানে চাব পাৰিম ভাল লাগে যেহেতু অতীতত কিছুমান মানে যেনেকুৱা আমাৰ মানে ভাল লগাৰ কিছুমান যেতিয়া মই কলেজত পঢ়ি আছিলো তেতিয়া মানে এখেতে কোম্পানী এটা লগত জড়িত হৈ আছিল আৰু তাতে মোৰ বান্ধৱী গৰাকীও কাম কৰিছিল আৰু কেতিয়াবা মই কলেজৰ পৰা বাহিৰে বাহিৰে সেই তেওঁলোকৰ অফিচলৈ যাওঁতে এখেতক মানে লগ পোৱা হৈছিল তাৰ পাছত তেনেকৈ থাকি মানে 2 বছৰ মান প্ৰথমতে এবছৰ মান এনে লগ পাই আছো যদিও মানে একো আমাৰ মাজত হোৱা নাই মানে ভাল মানে কথা বতৰা হোৱা নাই এনে চাহ চিনাকি দেখো আৰু মানে তেওঁ কিন্তু মানে কথা বতৰাও ইমান হোৱা নাছিলে তাৰ পাছতে 2 বছৰ মান মানে তেওঁক লগ নাপালোৱে 2 বছৰ মান দেখা দেখি নাই তাৰপিছত এদিন মানে হঠাতে বান্ধৱী গৰাকীও মোক মানে আকৌ তেওঁলোকৰ ঘৰত থাকিবলৈ মাতিলে তাৰপিছত তেওঁলোকৰ ঘৰলৈ যাওঁতেহে মানে মোৰ মানে আমি হোৱাটছএপত মানে ষ্টেটাছ দিওঁতে এখেতে মানে মোৰ ফটোখন দেখা পালে তৎক্ষণাতে দেখা পাই পেলাই মেছেজ কৰিলে আৰু বান্ধৱী গৰাকী মোৰ নাম্বাৰটো খুজিলে আৰু ন নাম্বাৰটো খুজিলে তাৰপিছত তেওঁ মানে তাই প্ৰথমতে দিয়া নাছিলে মোৰ নাম্বাৰটো যেহেতু মোক সুধি ল'ব লাগিব বুলি ক'লে তাৰপিছত মোক সুধিলে যে দাদাজনে যে আছিলে এনেকৈ আমি যে কোম্পানীত লগ পাইছিলো দাদাজনে তোৰ নাম্বাৰটো খুজিছে দিওনে তেনেকৈ বুলি ক'লে মই ঘপককৈ দিবলৈ অকণমান ভয় খাইছো বাৰু হলেও মই নাম্বাৰটো দিবলৈ দি দিলো যেহেতু আগতেও এক চিনি পায়ে আছিলো কথা বতৰা হয় যদিও মানে এজন ঠাণ্ডা ল'ৰা বুলি ভাবিছিলো গতিকে মই মানে একো মানে ভয় চয় নকৰাকে নাম্বাৰটো দি দিব ক'লো আৰু তাৰপিছত তাই নাম্বাৰটো দি দিলে তাৰপিছত তেনেকে আমাৰ মাজত মানে কথা বতৰা হ'ল প্ৰথমতেতো কেইবাদিনলৈকে আমি এনেই ধৰি লওঁ বন্ধুত্বৰ দৰে মানে কথা পাতি আছিলো তাৰ পাছতহে তেনেকে ক'লে আৰু লাহেকে তাৰপিছত মানে সেনেকে থাকিলে 3-4 মাহ মান থকাৰ পাছত আমাৰো মানে লাহে লাহে তেনেকৈ কাজিয়া চাজিয়া আৰম্ভ হ'ল আমাৰ বেছি দিন নহলে ন 6 মাহ মান আমি আছিলো ৰিলেশ্যনত তাৰ পাছতে কাজিয়া আৰম্ভ হ'ল আমাৰ মাজত তাৰ পাছতে কাজিয়া মানে কি আৰু এই ধৰা অত নাযাবা তত নাযাবা ইটো নকৰিবা সিটো নকৰিবা তেনেকুৱা হয় ময়ো তেওঁৰ কথা নামানা হৈছিলো তেনেকৈ মানে কাজিয়াখন হোৱাৰ পাছতে তেওঁলোকৰ ঘৰৰ মানুহেও মানে সাপোৰ্ট কৰা নাছিলে যিহেতু সেইবাবে মানে দুইজন মানে বিমূৰত পৰি পলুৱাই লৈ গ'ল আৰু লকডাউন আছিল তেতিয়া মানে একদম ভিৰ লকডাউন আৰু সেইটো সময়তে মানে তেওঁ বহুত সাহস কৰি পেলাই আহিলে আৰু তাৰ পাছত তেনেকে মানে কোনো মানুহ এজন ৰাস্তাত নাই আৰু সেনেকুৱা সময়তে মানে আহিছে আৰু বহুত বেছি ভয়ও লাগিছে বাৰু কাৰণ তেনেকুৱা এটা পৰিবেশত বাইক চলাই অহাটো বহুত বেছি মানে 25 এপ্ৰিল আছিল মানে তেতিয়া অলপ খুলিছেগে আৰু লকডাউন মানে 2-এখন বাইক যাবলৈ দিছে গাড়ী 2-এখন অহা যোৱা কৰে তেনেকুৱা হৈছেগে আৰু বহাগতে আৰু ন তাৰপিছত এতিয়া কিন্তু বিয়া চিয়া কোনো এনেকে মানে অনুষ্ঠান পাতিবলৈ দিয়া হোৱা নাছিলে তাৰপাছতে তেওঁ মানে পলুৱাই নি পেলাই কাষৰে ঘৰ মানুহৰ ঘৰতে থলে তাৰপিছত এতিয়াতো বহুত বেছি ভয় লাগিছে যে ঘৰত মানে সাপোৰ্ট কৰিবনে নাই তেওঁতো বাৰে বাৰে মোৰ ওচৰলৈ আহে মোক চাই আকৌ বাহিৰলৈ গুচি যায় তাৰপিছত খুব বেছি মানে ভয় খাই আছিলে দেউতাকে বা কি কব কি নকব তেনেকুৱা বুলি তাৰপাছত একদম থুলমূলকে কৈ থৈ দিছো দেই মানে বহুত দীঘলীয়া কাহিনী গতিকে মানে ইমান বেছি কৈ থাকিবলৈ হেৰি নাই সেইটো কাৰণে মই থুলমূলকে কৈ থৈ দিছো তাৰ পাছতে তেওঁ বহুত বেছি ভয় খাই আছিলে কি হব কি নহব বুলি তাৰপৰা ঘৰলে ফোন কৰিলে মই তাইক পলাই লৈ আহিলো বুলি ঘৰলে ফোন কৰিলে তাৰপিছত ঘৰলে মাতিলে ঘৰলে যোৱাৰ পিছত মানে ধুনীয়াকে আদৰি লৈছে তেওঁলোকেও বহুত বেছি মৰম কৰিছে মানে ধুনীয়াকে আদৰি ললে তাৰপাছতে
আমাৰ এনেকে যিহেতু বিয়া এনেকুৱা অনুষ্ঠান কোনো মানে সম্পন্ন কৰিব দিয়া নাছিলে যিহেতু লকডাউন হৈ আছিলে অকল 50 জন মান মানুহ এনে মাতিব 50 জনো নহয় তাতকে কম মানে সেনেকে গাঁওবুঢ়াজনক মাতি আনি সোধা হ'ল আৰু তেওঁ দিহা পৰামৰ্শ মতে আমাৰ মানে বিয়াখন সৰুকে এনে কৰি থোৱা হ'ল আৰু সেয়া আৰু পাছত তেনেকৈ আমাৰ বিয়াখন সম্পন্ন হ'ল আৰু একেবাৰে থুলমূলীয়াকে মানে মই কাহিনীটো আমাৰ যি ভাল পোৱাৰ সেই কাহিনীটো ইয়াতে অকণমান মানে হাঁচি ৰখাও হ'ল আৰু আপোনালোকে যিহেতু ভণ্টিকেইগৰাকী মানে কেইবাদিনো মানে কমেণ্ট কৰিছিলে যে আপোনালোকৰ লাভ ষ্টৰিটো দিব বুলি সেইবাবেহে মই মানে অকণমান থুলমূলকে ক'বলৈ চেষ্টা কৰিলোঁ আৰু কোনেও যাতে একো বেয়াকৈ নাভাবে ন আৰু বৰ্তমান মোৰ আৰু তেওঁৰ বয়স কিমান হৈছে বুলি সুধি থাকে গতিকে আজি বয়সটো কৈ দিয়া হওঁ তুমি মোৰ 29 আৰু তাই 25 বছৰ সেয়াই আৰু আমাৰ বয়সৰ কথা আজি আপোনালোকক ইয়াতে 4 বছৰ এটা ডিফাৰেন্স এটা তেওঁ মোতকে 4 বছৰ ডাঙৰ আৰু তেওঁক যেতিয়া মানে প্ৰথমতে দেখিছিলো তেতিয়া তেওঁ ভবা নাছিলে যে মোক ভাল পাব বা ময়ো ভবা নাছিলো কোনোদিনে কাৰণ আমি দুইজনক দেখো যদিও মানে সেনেকৈ কথা বতৰা নহয়ে দেখো আৰু তেনেকে মানে 2 বছৰ আমি নাইকিয়া হৈ আছিলো ন 2 বছৰৰ পাছত আকৌ আমি লগ হোৱা মানে দেখা দেখি হ'ল আৰু তেনেকে আৰু সেয়াই আছিলে আমাৰ লাভ ষ্টৰি দেই আজি ইয়াতে অকণমান প্ৰকাশ কৰিলোঁ মানুহজনে বহুত বেছিয়ে লাজো কৰি আছে খঙো কৰি আছে যে কি যে ভিডিঅ'খন বনাই আছা বুলি কিন্তু কমেণ্ট যিহেতু আহিছিলে আৰু কমেণ্টৰ অনুৰোধ ৰক্ষা কৰি এই ভিডিঅ'টো বনালোঁ আৰু ইয়াতে হাঁচি ৰাখিলোঁ যিসকলে চাই ভাল পাইছে তেওঁলোকেহে চাব যিসকলে বেয়া পায় নাচাব কাৰণটো এনেকুৱা ভিডিঅ' চাইতো সকলোৱে ভাল নাপায় আজিলৈ আহিছোঁ দাইদোক নধৰিব আজিলৈ আহিছোঁ বাই